এটা মাষ্টাৰ প্লান ধন আত্মসাত কৰি ডকাইতিৰ ৰূপ দিয়াৰ চেষ্টা কেনেকৈ ৰচিছিল ডকাইতিৰ পৰিকল্পনা স্মাৰ্ট ভেলু প্ৰডাক্ট এণ্ড সাৰ্ভিস লিমিটেড নামৰ এটা কোম্পানী এই কোম্পানীটোত ৰাহুল কলিতা নামৰ এই যুৱকজন ডিলিং এক্সিকিউটিভ হিচাপে কৰ্মৰত লুভেই পাপ পাপেই মৃত্যু বোলা আপ্তবাক্যশাৰীৰ দৰে অৱস্থা হ'ল ৰাহুল কলিতাৰ নিখাৰ ভিতৰতে সদাগৰ হ'বলৈ গৈ এতিয়া লকআপত ৰাহুল 19,33,000 টকাৰ লোভত ৰচিলে ডকাইতিৰ পৰিকল্পনা কোম্পানীয়ে 19 লাখ টকা খ্ৰীষ্টিয়ান বস্তিত থকা এক্সিছ বেংকত জমা দিবলৈ দায়িত্ব দিলে ৰাহুলক কিন্তু ৰাহুলে ডকাইতিৰ পৰিকল্পনা ৰচি 19,33,000 টকা আত্মসাত কৰাৰ ফন্দি পাতিছিল ইন্টাৰোগেট কৰা হ'ল পিছত আকৌ তে দুদিন ইন্টাৰোগেট কৰাৰ পিছত পুলিচে যোৱাকালি ৰাতি তেওঁৰ ঘৰৰ পৰাই পিছত তেওঁ কৈ কাহিলে যে আমি পইচাটো সি নিজে নিছে নিজে ৰুমত গৈ পেলাই থৈ পেলাই সি জাগিৰোডত গুচি পেলাই গোটেই এটা মানে কুকড আপ ষ্টৰি এটা বনাই পেলাই আমাক শুনালে যে এনেকৈ হৈছে পিছে ভঙাগড় আৰক্ষীয়ে 19,33,000 টকা নহয় ৰাহুলৰ পৰা পালে 16,14,070 টকাহে স্যাৰ আপোনাক মই অকলে কথা পাতোঁ তাৰপিছত কি মোক ক'লে যে পইচাটো আমুকতে আছে সেইদে গৈ পেলাই আমি বশিষ্ঠ চাৰিআলি কুণ্ডিল নগৰত যাওঁ গৈ পেলাই তাৰ ৰুমটো তলা মাৰা থাকে আমি ৰুমটো খুলি পেলাই লওঁ আৰু সি তেতিয়া দুটা বেগত টকাখিনি উলিয়াই দিয়ে আমি চাওঁ যে তাত আমি 16,40,800 সামথিং আমি ৰিকভাৰ কৰিছোঁ তাৰ পৰা বাকী টকাখিনি কি কৈছে যে অলৰেডি সি কিছু টকা খৰচ কৰিছে 2,90,000 টকাটো ক'ত তাতে 16 লাখ কিমানে পাইছে তাতে আছিলে 19 লাখ টকা 19 লাখ টকা আছিলে তুমি 19 লাখ টকা ঘূৰাই দিছিলা পিছে কোনে খালে 3,19,000 টকা এদিনতে ৰাহুলে ক'ত খৰচ কৰিলে 3,19,000 টকা কাৰণ ৰাহুলে সমগ্ৰ ধন ৰাখিছিল বশিষ্ঠৰ ভাড়াঘৰত কিন্তু আৰক্ষীয়ে উদ্ধাৰ কৰাৰ সময়ত ৰহস্যজনকভাৱে অন্তৰ্ধান হ'ল 3,19,000 টকা স্বাভাৱিকতে ভঙাগড় আৰক্ষীলৈ উঠিছে সন্দেহৰ আঙুলি ভিডিঅ' জাৰ্নেলিষ্ট শ্ৰীপুল কলিতাৰ সৈতে ববিতা গগৈ প্ৰাগ নিউজ গুৱাহাটী